এদিনাখন পাখিয়ে লভ মেৰেজ কৰি নিজৰ দেউতাকৰ ওচৰলৈ আহিল আৰু দেউতাকক ক'লে যে পাপা, মই নিজৰ পচন্দৰ ল'ৰাৰ লগত বিয়াত বহিলোঁ। তেতিয়া পাখিৰ দেউতাকৰ বহুত খং উঠিল, কিন্তু নিজকে তেওঁ বহুত বুজালে। দেউতাকে সেই সময়ত মাত্ৰ পাখিক এয়াই ক'লে যে মোৰ ঘৰৰ পৰা ওলাই যোৱা। তেতিয়া পাখিয়ে ক'লে, পাপা, এতিয়া এওঁৰ ওচৰত কোনো কাম নাই, সেইবাবে আমাক ইয়াত কিছুদিন থাকিবলৈ দিয়ক। আমি কিছুদিনৰ পাছতে ইয়াৰ পৰা যামগৈ। পাখিৰ দেউতাকে পাখিৰ আৰু কোনো কথাই নুশুনিলে আৰু তাইক ঘৰৰ পৰা বাহিৰ কৰি দিলে। বিয়াৰ কিছুদিনৰ পাছত পাখিৰ স্বামীয়ে তাইক ঠগি পলাই গুচি গ'ল। তেতিয়া পাখি এজনী কন্যা সন্তানৰ মাতৃ হৈছিল। পাখিয়ে তেতিয়া নিজৰ এক ৰেষ্টুৰেণ্ট চলাইছিল, যাৰ দ্বাৰা তাইৰ জীৱনৰ প্ৰয়োজনীয়তাখিনি পূৰ্ণ হৈছিল। এবছৰমানৰ পাছত পাখিৰ দেউতাকেও মৃত্যুক সাৱটি ল'লে। তেতিয়া পাখিয়ে মনতে ভাবিলে, ভালেই হ'ল, মোক ঘৰৰ পৰা উলিয়াই দিছিল নহয়, আৰু কষ্ট সহিবলৈ এৰি দিছিল নহয়, আৰু মোৰ স্বামীয়ে এৰি থৈ যোৱাটো মোক ঘৰলৈ লৈ যোৱা নাছিল নহয়। মইতো নাযাওঁ তেওঁ শেষ যাত্ৰাত। তেতিয়া পাখিৰ খুৰাকে ক'লে, পাখি, আহি যোৱা, যোৱাজনটো গুচি গ'ল, এতিয়া তেওঁৰ লগত শত্ৰুতা কিহৰ? পাখিয়ে প্ৰথমতে না বুলিছিল, কিন্তু পাছত ভাবিলে, গুচিয়ে যাওঁ, চাওঁচোন যিজনে মোক এৰি দিছিল তেওঁ মৃত্যুৰ পিছত কিদৰে শান্তিৰে শুব পাৰে। অৱশেষত পাখি নিজৰ দেউতাকৰ ঘৰলৈ গ'ল। তেতিয়া সকলোৱে পাখিৰ দেউতাকৰ অন্তিম যাত্ৰাৰ বাবে প্ৰস্তুত কৰি আছিল, কিন্তু পাখিৰ দেউতাক নথকাত কোনো দুখ নাছিল। তাইতো কেৱল নিজৰ খুৰাকে কোৱাত আহিলে। এতিয়া পাখিৰ দেউতাকৰ অন্তিম যাত্ৰা আৰম্ভ হ'ল। সকলোৱে কান্দিছিল, কিন্তু পাখি দূৰতে ৰৈছিল। যেনে তেনে কৰি সকলো কাৰ্য হৈ গ'ল। আজি পাখিৰ দেউতাকৰ 13 দিনীয়া নিয়ম আছিল। পাখিৰ ওচৰলৈ তাইৰ খুৰাক আহিল আৰু তাইলৈ এখন চিঠি আগবঢ়াই দি ক'লে, তোমাৰ দেউতাই এইখন চিঠি তোমালৈ বুলি দি গৈছে, সময় পালে নিশ্চয় পঢ়িবা এবাৰ। নিশা হৈছিল, সকলো আলহী গৈছিল আৰু পাখিয়ে দেউতাকৰ সেই চিঠিখন উলিয়াই পঢ়িবলৈ ল'লে। চিঠিখনত লিখা আছিল, মোৰ মৰমৰ পুতলাজনী, মই জানো তুমি মোক বেয়া পাই আছা, মোক ক্ষমা কৰি দিবা। মই জানো মই তোমাক ঘৰৰ পৰা উলিয়াই দিছিলোঁ। তেতিয়া তোমালোকৰ ওচৰত থাকিবলৈ ঠাই নাছিল। তুমি বহুত দুখ সহিছিলা, কিন্তু মইও উদাস হৈ পৰিছিলোঁ। তোমাক মই কিদৰে কওঁ, মনত আছেনে তোমাৰ? তুমি যেতিয়া 5 বছৰীয়া আছিলা, তেতিয়া তোমাৰ মায়ে আমাক এৰি গুচি গৈছিল। তেতিয়া তুমি কিমান কান্দিছিলা, ভয় কৰিছিলা, মই নহ'লে শুব নোৱাৰিছিলা, নিশা উঠি লৈ কান্দিছিলা। তেতিয়া মইও তোমাৰ লগত ৰাতিটো সাৰ পাই থাকিছিলোঁ। তুমি যেতিয়া স্কুল যাবলৈ ভয় কৰিছিলা, তেতিয়া মইও সম্পূৰ্ণ সময় তোমাৰ স্কুলৰ খিৰিকীৰ ওচৰতে ৰৈ থাকিলোঁ, আৰু তেতিয়াই তুমি স্কুলৰ পৰা ওলাই আহিছিলা। তেতিয়া মই তোমাক সাৱটি বুকুৰ মাজতে সুমুৱাই লৈছিলোঁ। সেই আধা কেঁচা ভাত-আঞ্জাৰ মনত আছেনে, যি তুমি ভাল নাপাইছিলা? আকৌ মই সেয়া পেলাই তোমালৈ আকৌ নতুনকৈ আহাৰ বনাইছিলোঁ, যাতে তুমি ভোকত নাথাকা। মনত আছেনে, যেতিয়া তোমাৰ জ্বৰ হৈছিল, তেতিয়া মই গোটেই দিন তোমাৰ কাষতে বহি ৰৈছিলোঁ আৰু ভিতৰি ভিতৰি কান্দি ৰৈছিলোঁ, কিন্তু তোমাক হহুৱাইছিলোঁ, যাতে তুমি দুখ নকৰা। তুমি স্কুলৰ পৰীক্ষাত যেতিয়া তুমি ৰাতি ৰাতি পঢ়িছিলা, আৰু তেতিয়া মই তোমাক বাৰে বাৰে চাহ বনাই দিছিলোঁ, মনত আছেনে? তুমি নিশা ঘৰলৈ দেৰিকৈ আহা মাজে সময়ে।
নিজৰ বন্ধুৰ লগত ফুৰিবলৈ যোৱা। এই সকলোবোৰ কথা মই কেতিয়াও একো কোৱা নাছিলোঁ, কাৰণ জীৱনটো সেই সকলোবোৰ কম বেছি পৰিমাণে থাকেই। কিন্তু যিদিনা তুমি এনে এজন ল'ৰাৰ লগত বিবাহত বহিলা আৰু সেইজন ল'ৰাৰ লগত যাৰ বিষয়ে তুমি ভালদৰে জনা নাছিলা, মই তোমাৰ দেউতা হয়, মই সেই ল'ৰাজনৰ বিষয়ে সকলো উলিয়াইছিলোঁ। সি পইচাৰ বাবে বহুজনী ছোৱালীৰ জীৱন ধ্বংস কৰিছিল। কিন্তু তুমি সেই সময়ত প্ৰেমত অন্ধ হৈ আছিলা। তুমি এবাৰো মোক নুসুধিলা আৰু চিধাই বিয়া কৰি আহিলা। মোৰ কিমান আশা আছিল যে তোমাৰ বিয়া ধুমধামেৰে কৰাৰ। আনে কয় যাতে ফুকনে ফুলৰ দৰে নিজৰ ছোৱালীজনীক ডাঙৰ দীঘল কৰিলে, কিন্তু তুমি মোৰ সকলো সপোন ভাঙি দিলা। হ'ব বাৰু, এই সকলোবোৰ কথাৰ এতিয়া কোনো মূল্য নাই। মই তোমাৰ বাবে চিঠিখন এইবাবেই লিখিলোঁ যে মই তোমাক কিছু কথা ক'ব পাৰোঁ। মোৰ পুতলা। আলমাৰীতে তোমাৰ মাৰ গহনা আৰু তোমাৰ বিয়াৰ বাবে যি গহনা আনিছিলোঁ, সেই সকলোবোৰ আছে। 2টা ঘৰ আৰু কিছু মাটি আছে। সেই সকলোবোৰ মই তোমাৰ আৰু তোমাৰ ছোৱালীজনীৰ নামত কৰি দিলোঁ। আৰু কিছু পইচা বেংকত আছে, যি তুমি বেংকলৈ গৈ উলিয়াই ল'বা। আৰু শেষত এয়াই ক'ম যে মোৰ পুতলাজনী, যদি তুমি বুজা হ'লে, মই তোমাৰ শত্ৰু নাছিলোঁ। তোমাৰ পাপাহে আছিলোঁ। সেইজন পাপা যিয়ে তোমাৰ মায়ে গুচি যোৱাৰ পাছতো দ্বিতীয় বিবাহ নকৰালোঁ, যাতে তুমি দ্বিতীয় মাৰ পৰা কষ্ট নোপোৱা। শেষত এয়াই ক'ম যে মোৰ পুতলাজনী, যিদিনা তুমি বিয়াৰ সাজত আহিছিলা, তেতিয়া তোমাৰ পাপা প্ৰথমবাৰলৈ ভাঙি পৰিছিল। তোমাৰ মায়ে মৃত্যুক সাৱটি লোৱাৰ পাছতো ইমান কন্দা নাছিলোঁ, যিমান সেই সময়ত কান্দিছিলোঁ। সেইদিনাৰ পৰা সদায়ে কান্দিছিলোঁ। এইবাবে নহয় যে সমাজ পৰিয়ালৰ লোকে সম্বন্ধই কি ক'ব, এইবাবে যে মোৰ কণমানি পুতলাজনীয়ে যি নিজৰ দেউতাকক ইমান ভাল পাইছিল, তাইয়ে নিজৰ বিবাহৰ ইমান ডাঙৰ সিদ্ধান্ত এটা বিষয়ে নিজৰ দেউতাকক কোৱাৰ প্ৰয়োজনবোধ নকৰিলে। মোৰ পুতলা, তুমিও এতিয়া এগৰাকী মাতৃ হয়। নিজৰ সন্তানৰ দুখ সুখ কি হয়, যেতিয়া তাহাঁতি অন্তৰ ভাঙি দিয়ে, তেতিয়া কেনে লাগে, এতিয়া তুমি অনুভৱ কৰিব পাৰিবা। কিন্তু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম, তুমি যাতে সেই কষ্ট কাহানিও সহিব লগা নহয়। এজন বেয়া পিতৃ বুলিয়েই মোক ক্ষমা কৰি দিবা মোৰ মাজনী। তোমাৰ দেউতা ভাল নাছিল বাবে তুমি তেওঁক ইমান ডাঙৰ দুখ দিলা। এতিয়া চিঠিখন ইমানতে সমাপ্ত কৰিছোঁ। পাৰিলে মোক ক্ষমা কৰি দিবা। আৰু চিঠিখনৰ লগত এখন ছবি লাগি আছিল। সেইখন কেতিয়াবা নিজে সৰুতে পাখিয়ে আঁকিছিল আৰু তাত লিখা আছিল, আই লভ ইউ মোৰ পাপা। পাখি কান্দনত ভাঙি পৰিল। সেই সময়তে তাইৰ খুড়াক আহিল। তেতিয়া পাখিয়ে কান্দি কান্দি খুড়াকক সকলো কথা ক'লে। কিন্তু তেতিয়া আৰু এটা কথা পাখিক খুড়াকে ক'লে, পাখি, তোমাক ৰেষ্টুৰেণ্ট আৰু ঘৰ কিনিবলৈ পইচা মই দিয়া নাছিলোঁ। সেয়া পইচা তোমাৰ দেউতাই মোৰ হাতেৰে দিয়াইছিল। কাৰণ সন্তান যাতে যিমানেই বেয়া নহওক কিয়, মাক দেউতাক কোনোদিনে বেয়া নহয়। লাগিলে সন্তানে মাক দেউতাকক এৰি দিয়ক, কিন্তু মাক দেউতাকে মৃত্যুৰ পাছতো সন্তানক আশীৰ্বাদ দিয়ে। প্ৰেমত পৰি বিয়াত বহা কোনো ভুল কথা নহয়। কিন্তু
তাতে যদি নিজৰ পিতৃ মাতৃকো কথাটো কয় তেতিয়া বেছিকৈ ভাল হয়। কাৰণ শিলৰ পৰাও পানী ওলাব পাৰে, কিন্তু সেয়াতো মা দেউতা হয়। কেতিয়ালৈ নুবুজিব? সকলো মাক দেউতাকৰে সপোন থাকে যে তেওঁলোকে নিজৰ জীয়েকক নিজৰ হাতেৰে এখন ঘৰলৈ উলিয়াই দিয়াৰ। তেওঁলোকৰ এই সপোন হৈয়ে থাকিবলৈ নিদিব। নিজৰ মা দেউতাক সদায়ে যেন শ্ৰদ্ধা কৰিব,